চাকৰি নহয় নিজৰ ভৰিত নিজে থিয় হওক চাকৰিয়ে জীৱনৰ সপোন ৰুদ্ধ কৰে আৰু ব্যৱসায় আৰু উদ্যোগে জীৱনৰ সপোন মুকলি কৰে খানাপাৰাত আত্মনিৰ্ভৰ অসম অভিযানৰ শুভাৰম্ভণি কৰি উদ্যমী যুৱক যুৱতীক উদ্দেশ্যি এই মন্তব্য মুখ্যমন্ত্ৰীৰ চৰকাৰী চাকৰিয়ালে চাকৰি পোৱা দিনাখনেই তেওঁলোকৰ জীৱনৰ সপোনবিলাক শেষ হৈ যায় কিন্তু উদ্যোগ এটা যেতিয়া আমি আৰম্ভ কৰোঁ ব্যৱসায় এটা যেতিয়া আৰম্ভ কৰোঁ সি জীৱনৰ শেষ নহয় সি জীৱনৰ আৰম্ভণিহে হয় আৰু এই সৰু উদ্যোগটোৱে আপোনালোকক এদিন আকাশ চুব পৰা পৰিৱেশলৈকে লৈ যাব পাৰে হাতত ৭৫,০০০ টকাৰ চেক তুলি ২৫,০০০ যুৱক যুৱতীক আত্মনিৰ্ভৰশীলতাৰ বাট দেখুৱালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত নিবনুৱা সমস্যা হ্ৰাস কৰাৰ লগতে উদ্যোগীকৰণৰ বাতাবৰণ সৃষ্টি কৰিবলৈ নিজৰ ভৰিত নিজে থিয় হ'বলৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল আত্মনিৰ্ভৰ অসম অভিযান নামৰ এখন অভিলাষী আঁচনি যিখন আঁচনিৰ জৰিয়তে এগৰাকী উদ্যমী যুৱক বা যুৱতীয়ে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব ২ৰ পৰা ৫ লাখ টকাৰ আৰ্থিক অনুদান য'ত থাকিব ৫০% ৰাজ সাহায্য আনকি ঘূৰাই দিবলগীয়া ৫০%ৰ বাবেও সময় দিয়া হৈছে ৮ বছৰ বিগত বৰ্ষৰ ২৩ ছেপ্টেম্বৰত ঘোষণা কৰা আঁচনিখন সোমবাৰে শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই য'ত উদ্যোগ মন্ত্ৰী বিমল বৰাৰ লগতে উপস্থিত আছিল ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ২৫,০০০ উদ্যমী যুৱক যুৱতীৰ হাতত ৭৫,০০০ টকাৰ চেক তুলি দি পৰৱৰ্তী সময়ত বাকী ধন কেনেকৈ পাব তাৰো বিৱৰণ দাঙি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখনৰ প্ৰথম ধন ৭৫,০০০ টকা আজি আমি আপোনালোকক একোখনকৈ বেংক ড্ৰাফ্ট প্ৰদান কৰিম অহা ১০ নৱেম্বৰত আমি আৰু ২৫,০০০ টকা সোমোৱাই দিম আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ ২ লাখকৈ টকা দিম কোনো মৰ্টগেজ নলওঁ কোনো কাগজ নলওঁ ১ লাখ টকা আমি উভতাই দিব নালাগে আৰু বাকী ১ লাখ টকা আমি কেতিয়া উভতাই দিয়া সম্পূৰ্ণ কৰিম ৮ বছৰ পিছত সমান্তৰালকৈ চাকৰিৰ জৰিয়তে নহয় আৰ্থিকভাৱে এখন ৰাজ্য আগুৱাই নিবলৈ উদ্যমিতাই আমাৰ লক্ষ্য বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীজনে ক'লে শীঘ্ৰেই আৰু ৭৫,০০০ উদ্যমী যুৱক যুৱতীক সামৰি লোৱা হ'ব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত ২৫,০০০ ল'ৰা ছোৱালীক আমি মাতিছোঁ আন বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰিছে যে আৰু বাকী ৭৫,০০০ ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব এই অহা মাহৰ ৫ অক্টোবৰ তাৰিখে আমি আবেদনৰ পৰ্টেল মুকলি কৰি দিম যাতে আৰু ৭৫,০০০ হিতাধিকাৰীক আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰোঁ আমাৰ লক্ষ্য ২ লাখ ল'ৰা ছোৱালীক আমি সৃষ্টি কৰা ইফালে মুখ্যমন্ত্ৰীয়ে লোৱা এই অভিলাষী আঁচনিখনে ৰাজ্যৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰিব বুলি আশাবাদী উদ্যোগ মন্ত্ৰী বিমল বৰা আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকা যুৱ প্ৰজন্ম আত্মনিৰ্ভৰ হ'লেহে অসমখন আত্মনিৰ্ভৰ হ'ব আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি নতুন চিন্তা চেতনাৰে আমাৰ যুৱ প্ৰজন্মৰ মাজত সোমাই থকা বিভিন্ন প্ৰতিভা দক্ষতা বিকাশৰ মাধ্যমেদি এক অৰ্থনৈতিক আন্দোলন গঢ় দিয়াৰ এটা প্ৰয়াস মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান এইটো একেবাৰে নতুন এনেকৈ ২৫,০০০ ল'ৰা ছোৱালীক একেদিনাই ২ লাখৰ পৰা ৫ লাখ টকা তেওঁলোকৰ আত্মসংস্থাপনৰ বাবে কিবা কৰিব পৰাকৈ দিয়াটো আগতে কেতিয়াও নাছিলে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰী হিচাপে অত্যন্ত সুখী হৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোৱা এই বৃহৎ পদক্ষেপৰ কাৰণে আনহাতে নিজে কিবা এটা কৰাৰ হেঁপাহ থাকিও আৰ্থিক অভাৱৰ বাবে কৰিব নোৱাৰা সেইসকল উদ্যমী যুৱক যুৱতীয়ে হিয়া উজাৰি ধন্যবাদ দিছে চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নিবনুৱাখিনিৰ কাৰণে ইমানখিনি এটা আৰ্থিক সহায় আগবঢ়োৱাৰ কাৰণে তাতো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰি আমি অতি কৃতজ্ঞ হৈছোঁ ধন্যবাদ দিম মুখ্যমন্ত্ৰী ছাৰক কাৰণ যিটো যুৱ চামক অলপ সকাহ হ'ব আমি যেহেতু নিবনুৱা যেহেতু আমি চাকৰি ঠাকুৰি একো নাই এনে মাছৰ কামতে লগাম ভাবিছোঁ এনে মাছ হেৰি কৰি মই বেচা কিনা হেৰি খুজাইতে লৈ যাওঁ সেইটোৱে আৰু দোকানৰ কামতে লগাম
দোকান দিয়ে আছোঁ তাৰমানে আৰু অকণমান ডাঙৰ কৰিম আৰু মইতো ভাবিছোঁ 1 লাখ টকাটো কেনেকৈ 1 কৰোৰ বনাব পাৰিম 5 বছৰত সেইটো মই বহুত হেৰি কৰি আছোঁ এই ধনেৰে যি ব্যৱসায় কৰিব বিচাৰিছোঁ সেয়া আগুৱাই যাব ব্যৱসায়টো উন্নত কৰিবৰ কাৰণে বহুত সহায় কৰিব আৰু কিবা এটা কৰিব পাৰিব সেইটোৱে চাই ভাল লাগিছে নিজকে অলপ ফূৰ্তি লাগিছে যে আমি এটা কিবা এটা কৰিব পাৰিম নিচিনা এতিয়াহে লাগি আছে সঁচাকৈয়ে যেন হাঁহি হাঁহি কিবা এটা কৰাৰ নতুন সপোনেৰে মহানগৰীৰ খানাপাৰা খেলপথাৰৰ পৰা ঘৰ মোৱা হৈছে ইসকল উদ্যমী যুৱক যুৱতী কিংবা মহিলা ভিডিঅ' জাৰ্নেলিষ্ট পৱন কলিতা আৰু ৰূপম ভৰদ্বাজৰ সৈতে প্ৰাণজিৎ চুতীয়া আৰু ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা